নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো আৰু এতিয়াই চাওক ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰিছো আপোনালোকক কৈছিলো ঘৰত অকনমান মিস্ত্ৰী কাম লগাই আছো বুলি আৰু আমাৰ এই মানে গেটৰ মুখৰ পৰা এইখিনি অকনমান ফাট মেলিছে সেইকাৰণে ভাবিলো মিস্ত্ৰী সকলে যেহেতুকে কৰি আছে সিমেন্ট বালি অলপ আনিলো আনি পেলাই মানে যেটো অকনমান ফাক হৈ আছিল হেতুত মই নিজে অকন প্ৰথমতে ঘুলা মাৰি ললো লোৱাৰ পাছতে এনেকে অকনমান কে মই নিজে মেৰামতি কৰি দিছো আৰু মোৰ এভিলা কাম কৰি বহুত ভাল লাগে সেই কাৰণে মানে এখন কৰণী মই নিজৰ ববিয়াকে কিনিয়ে লৈছো আজিৰ পৰা 2 বছৰৰ আগত দে এই যোনখন কৰণী দেখিছে এই কৰণীখন মই 2 বছৰৰ আগতে মই কিনি লৈছো কাৰণ মই কেতিয়াবা কি হয় মানে 2 কেজি 3 কেজি সেনেকে সিমেন্ট আনো আনি পেলাই মানে কিবা কিবি যদি এনেকে ফুটা সটা ওলা মই নিজে মেৰামতি কৰো মানে বাহিৰৰ কামখিনি আৰু মই নিজে মেৰামতি কৰো আৰু ইফালে ডিকুৱে কেমেৰাটো কৰি আছে মাজে কিবা কৰি আছে দে ডিকুৱে দেখাই মানে মোক মাজে কৈ আছে ও বব মানুহে চাই গৈছে ৰাস্তা মানুহে চাই গৈছে মলো চাকাও আৰু মোৰ মানে এনেকুৱা খং উঠিছে মোৰ ভাল লাগিল কাৰণে ভিডিওটো দিলো মানে খং উঠিছে লেতেৰা পেটেৰাকে আছো সি একদম বাৰে ভিডিওটো কৰি আছে মই বলো যা যি কৰ কৰিবি যা এনেকে কলো যে সি তেনেকে কৰিলে ভিডিওটো আৰু মই মানে তাক গালি দি আছো মানুহে দেখিলে কি হল নিজৰ ঘৰৰ কামহে কৰিছো তাকো বুজাই আছো মানে হি মুক তেনেকে জুকাই আছে আৰু একদম মানে সন্মুখৰ পৰা একদম শেষলৈকে গুটে মানে হেইটো মই মাৰি দিছো আৰু ফুটাটো মাৰি দিছো মানে ফুটা হৈ আছিল সাইডে আৰু এই আমাৰ কুকুৰটো অকনমান মানে বেমাৰত পৰিছে বেমাৰ মানে কি জানেনে হি যি কোনো বস্তু খালি কামুৰি থাকে আৰু তাৰ খুৱা বিছনাখন চাকচোন গুটেখন কামুৰি মানে একে সিঙি পেলালে আৰু স্যান্ডেল বিলাক মানে ইমানে নি থকা হৈছে হি একদম এজুৰ স্যান্ডেলো বাহিৰত থব নোৱাৰি সব স্যান্ডেল বিলাক লৈ যায় কিয় এনেকুৱা হৈছে আপোনালোকে জনাবচোন আৰু মানে বেয়াকে চিঞৰি থকা হৈছে সেইকাৰণে ভয় লাগে আৰু এয়া চাওক একদম গেটৰ মুখত আকৌ অকনমান এইখিনিৰ পৰা আকৌ আৰম্ভ কৰিছো এইখিনি দিছো আৰু এই গেটৰ সন্মুখত মানে যেহেতুকে আমাৰ এইখিনি ভাঙিবই লাগিব সেইকাৰণে বলো নাই এতিয়া বিহু সময়ত আকৌ গাড়ী চাৰি সুমুৱাবও নোৱাৰিম উলুৱা সুমুৱা বহুত মানে প্ৰবলেম ইয়া মিস্ত্ৰী লাগি আছে দেখা পাইছেনে তথাপিতো মানে মই ফাট মিলিছে কাৰণে সেইখিনি অকনমান তেনেকে নিজে জইন মাৰি দিছো আৰু এবিলাক মানে কি বুলি কম বহুতে হয়তো কব দেখাইছে কেমেৰা কৰিব লাগে হেতু নহয় মই যেহেতুকে অকলে কৰি থাকোতে ডিকুৰাহে কৈছে মই অকনমান ভিডিও কৰি থম্বব আপুনি মান ধুনিয়াকে কৰিব জানে তাৰপিছত মই বলো কৰ যদি আৰু কিবা এটা মোৰ ভাল লাগিলে সেইকাৰণে কৰিছো আৰু আপোনালোকো লাজ নকৰিব একো মানে টান কাম মানে কামৰটো সকলো টানেই আছে হয় কিছুমানৰ নামত কিছুমানৰ মতে মানে টান নহয় কিছুমানৰ মতে মানে পটকে সহজ বুলি ভাবে কিন্তু কামৰ মানে কি আৰু প্ৰত্যেকটো কামেই বহুত মানে কষ্ট হয় মানে কষ্ট হলেও মানে কষ্ট বুলি ভাবিব নালাগে আৰু কৰি থাকিব লাগে তেতিয়া চাব সকলো কামে সম্ভৱ কৰিবলৈ আৰু গা পা ধুই একদম সন্ধ্যা সময়ত পাই গলোহি নেহেৰু বালে যেহেতুকে মই সদায় খোজ কাঢ়িব আহো তাৰপিছত দৌৰো আৰু আহি পেলাই মোৰ দোকানখনলৈ আহিলো আৰু আপোনালোকক এতিয়া পৰিৱেশটো দেখাইছো চাওক ইমান নাচিলো বাগিলো বা চাওকচোন দোকান একদম ৰেডি হৈ গল সকলোকে ওয়েলকাম জনাইছো এয়া চাওক দেখাইছো মই ভিডিও চাইলে সবে কৈ আছে গম পাইছা না আহি গলি এয়া দেখাইছো চাওক একদম হাজিৰ হৈ গলো আৰু আমাৰ আৰু চাওক কি সুন্দৰকে সজোৱা হৈছে বহিয়া নিকি কলে গৈ আৰু এয়া আপোনালোকক দেখাইছো চাওক এফালে বনাই আছে ন বনাই আছে মানে আমি জাস্ট আজি সেটিংটো কৰিছো তো আজি পকৰা হৈছে চাহ হৈছে এটা চাহ খাম এতিয়া বিনা চেনি চাহ বিনা চেনি
বহিয়া বহিয়া জীৱন দুদিন আগতিকে জীয়াই থকা দিন বৈদ্য ফূৰ্তি কৰিব লাগে ন আমাৰ একদম এইফালে প্লাবিটা আহি গ'ল বহিয়া বহিয়া বাবা
ধন্যবাদ। কাষতে হৈ আছে ফাংচন মানে সৰু সুৰা আৰু কাষতে এতিয়া মই খাইছোঁ আপুনি এয়া বনাই আছে চাওঁ আহিব সকলোকে ঘুমনি খাবলৈ বহুত টেষ্টি হয় গৰম গৰম